এই আঁচনিত মই আগতে কৈছোঁ আমি কাকো বাদ নিদিওঁ, খালি 2-3টা ধৰণৰ ছোৱালীয়ে এই আঁচনিৰ সুবিধা নাপাব। সেইটো হৈছে যে উচ্চতৰ মাধ্যমিক আৰু ডিগ্ৰীত বিবাহিত ছোৱালীয়ে এই আঁচনিটোৰ সুবিধা নাপাব, কাৰণ এই গোটেই আঁচনিটো হ'ল বাল্য বিবাহৰ বিৰুদ্ধে। গতিকে ডিগ্ৰী 3rd ইয়াৰলৈকে বা 4th ইয়াৰলৈকে অবিবাহিত হৈ থকাটো এই আঁচনিখনৰ ধন নিৰন্তৰভাৱে পাই থকাৰ এটা প্ৰাথমিক চৰ্ত। কিন্তু পোষ্ট গ্ৰেজুৱেটত যেতিয়া আমি যাম তেতিয়া আৰু আমি বিয়াৰ কথাটো আনা নাই। অবভিয়াছলি ছোৱালী পোষ্ট গ্ৰেজুৱেটত গ'লে বিয়া হ'বও লাগে, আৰু আমিও বিচাৰোঁ যে এটা নিৰ্দিষ্ট সময়ত তেওঁলোক বিবাহিত হওক। দ্বিতীয়তে, যিসকল ডেপুটেশ্যনত পঢ়ে, BEd বহুত আমাৰ শিক্ষকে ডেপুটেশ্যনত পঢ়ে, অৰ্থাৎ চৰকাৰৰ দৰমহা পাই থাকে, তেওঁলোকে এই আঁচনিটোৰ সুবিধা নাপাব, কাৰণ তেওঁলোকে নিয়মিত দৰমহা পাই থাকে। মন্ত্ৰী, সংসদ আৰু বিধানসভাৰ সদস্যসকলৰ সন্তান এই আঁচনিৰ বাবে যোগ্য বুলি বিবেচিত নহ'ব। আৰু এটা সৰু বৰ্গ এই আঁচনিটোৰ অধীনত নাহে, সেইটো হ'ল যিসকলে হায়াৰ ছেকেণ্ডেৰীত 1st ডিভিজন পোৱাৰ কাৰণে স্কুটি এখন পাব। কাৰণ স্কুটি আমি 60,000 টকা দিয়েই দিওঁ, গতিকে তেওঁলোকক আৰু এই আঁচনিৰ আমি অনা নাই। আৰু বিয়া নহৈ পঢ়ি থাকিবৰ কাৰণে স্কুটিখনেই এটা যথেষ্ট ডাঙৰ প্ৰেৰণা, গতিকে দ্বিতীয় প্ৰেৰণা এটাৰ প্ৰয়োজন আমি নাই বুলি ভাবিছোঁ। গতিকে হায়াৰ ছেকেণ্ডেৰীত যিসকলে স্কুটি পাব তেওঁলোকো এই আঁচনিটোৰ অধীনত নাহে, কিন্তু এই বছৰ আমি নৱেম্বৰ মাহৰ ভিতৰতে সকলোকে স্কুটি আমি দি দিম, যাতে আজি তেওঁলোকো আমাৰ মাজত আছে, তেওঁলোকে ভাবিব যে স্কুটিখন আমি কেতিয়া পাম। আমি নৱেম্বৰৰ 30 তাৰিখৰ আগতে আমি স্কুটিখন দিয়াৰ ব্যৱস্থা কৰিম।